হয়, প্ৰথমে মই সকলো অসমবাসী ৰাইজলৈ দেৰিকৈ হ'লেও ভোগালী বিহু অলপ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ 17 তাৰিখ কালি শিল্পী দিৱস আৰু আজি 18 তাৰিখ, আমি এই দুদিনেই সপ্ত সংগীত বিদ্যালয়ৰ সৌজন্যত যোৱাকালি আমাৰ 17 তাৰিখৰ দিনা জ্যোতি সংগীত প্ৰতিযোগিতা হৈ গৈছে। ইতিমধ্যে 117 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে। আমি 3টা শাখাত প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু আজি এতিয়া বৰ্তমান আমাৰ 2টা বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে আৰু এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমি জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আয়োজন কৰিম আৰু ৰাতিলৈ আজি বঁটা বিতৰণী সভাৰ লগতে আমাৰ সপ্ত সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এতিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। সৰু সৰু ল'ৰা ছোৱালী আৰু শিকি থকা ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকৰ যাতে আৰু উৎসাহ উদ্দীপনা পায়, সেই উদ্দেশ্যে আমি সপ্ত সংগীত বিদ্যালয় এই অনুষ্ঠানভাগি আমি এনেকৈ আগবঢ়াই আছোঁ যাতে ল'ৰা ছোৱালীখিনি ভৱিষ্যত জীৱনত জ্যোতি সংগীতনো কি বা জ্যোতি সংগীতৰ মানে নৃত্যটো কেনেকৈ কৰিব লাগে কি তেওঁলোকে নিজে নিজে যিখিনি উৎসাহিত হয় সেই আৰু তেওঁলোকক উৎসাহিত কৰিবৰ বাবে আমি এটি কম্পিটিশ্যন আয়োজন কৰিছোঁ। সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি সশ্ৰদ্ধ স্মৰণ কৰি শিল্পী দিৱসৰ দিনা আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই চেষ্টাৰ আজি দ্বিতীয় দিন। কালি যিহেতু আমাৰ জ্যোতি সংগীত প্ৰতিযোগিতা আছিলে, আমাৰ হেৰাই যোৱা সুৰসমূহ ছাত্ৰ ছাত্ৰীৰ মাজত আকৌ আমি জীয়াই ৰাখি শিল্পীসকলক আমি স্মৰণ কৰি যাব পাৰোঁ, সেই উদ্দেশ্যে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ আৰু যথেষ্ট সংখ্যক প্ৰতিযোগীৰ সঁহাৰিৰে আমি কালি সুকলমে জ্যোতি সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ ফলাফলো ঘোষণা কৰা হৈছে আৰু আজি দ্বিতীয় দিনত বৰ্তমান আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। ইয়াৰ পিছতে খন্তেক পিছতে আমি জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আচলতে আমাৰ উদ্দেশ্য প্ৰতিযোগিতা জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে যাতে শিকিব পাৰে পুৰণি হেৰাই যোৱা শিল্পীসকলৰ সুৰসমূহ, যিসমূহে আমাৰ অসমীয়া সংস্কৃতিক চহকী কৰি থৈ গৈছে, যাক আমি সদায় মনত ৰাখিব লাগিব আৰু মনত আমি তেতিয়াহে পেলাব পাৰিম যেতিয়া সেইসমূহ চৰ্চা কৰিব পাৰিব আৰু চৰ্চাৰ জৰিয়তে যাতে আমি তেওঁলোকক জীয়াই ৰাখিব পাৰোঁ, মহান শিল্পীসকলক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমাৰ সপ্ত সংগীত বিদ্যালয় এয়া ক্ষুদ্ৰ প্ৰয়াস। ভৱিষ্যতে আমাৰ কৰণীয় আৰু বহুতো আছে, যাৰ জৰিয়তে আমি এখন সুস্থ সমাজ গঢ় দিবলৈ চেষ্টা কৰিম।